নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আপোনালোকৰ সুবিধা হোৱাকৈ মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ ইয়াৰ ভিতৰত কিমানটা কুৱেশ্যন আনসাৰ কৰিব পাৰে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে ভিডিওটো যদি ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰোৱা হওক প্ৰথম কুৱেশ্যন প্ৰাচীন প্ৰদেশ হাবুং ক'ত অৱস্থিত অপশন এ ধেমাজি বি লখিমপুৰ সি মাজুলী ডি শদিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লখিমপুৰ জিলাত প্ৰাচীন প্ৰদেশ হাবুং অৱস্থিত পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় দণ্ডবিধি আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল অপশন এ 1857 বি 1860 সি 1870 ডি 1850 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1860 চনত ভাৰতীয় দণ্ডবিধি আইন প্ৰৱৰ্তন কৰা হৈছিল এতিয়া আহিছো কুৱেশ্যন নম্বৰ 3 লে প্ৰাইম মেৰিডিয়ান কিমান ডিগ্ৰী মেৰিডিয়ানত অৱস্থিত অপশন এ 0 ডিগ্ৰী বি 100 ডিগ্ৰী সি 180 ডিগ্ৰী ডি 60 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 ডিগ্ৰী প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী মেৰিডিয়ানত অৱস্থিত এতিয়া আহিছো কুৱেশ্যন নম্বৰ 4 লে ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ আছে অপশন এ পাৰ্ট 2 বি পাৰ্ট 3 সি পাৰ্ট 4 ডি পাৰ্ট 5 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্ট 3 ভাৰতীয় সংবিধানৰ পাৰ্ট 3 অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট আছে কুৱেশ্যন নম্বৰ 5 PMKVY আঁচনিৰ কেৰ অৰ্থ কি অপশন এ খাদী বি কিষাণ সি কে আশ্ৰম ডি কৌশল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৌশল কুৱেশ্যন নম্বৰ 6 প্ৰজ্ঞান ভাৰতীয় আঁচনি কেতিয়া আৰম্ভ হৈছিল অপশন এ 2020 বি 2021 সি 2022 ডি 2023 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2020 2020 চনত প্ৰজ্ঞান ভাৰতীয় আঁচনি আৰম্ভ হৈছিল কুৱেশ্যন নম্বৰ 7 G20 কেতিয়া গঠন কৰা হৈছিল অপশন এ 1999 বি 1991 সি 1992 ডি 1990 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1999 1999 চনত G20 গঠন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোনটো চেনেল মালদ্বীপ আৰু মিনিকয়ৰ মাজত আছে অপশন এ 12 ডিগ্ৰী বি 8 ডিগ্ৰী সি 10 ডিগ্ৰী ডি 6 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 ডিগ্ৰী 8 ডিগ্ৰী চেনেল মালদ্বীপ আৰু মিলিকয়ৰ মাজত আছে কুৱেশ্যন নম্বৰ 9 পূব পাকিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা কেতিয়া পায় অপশ্যনখিনিলৈ আহিছোঁ অপশ্যন এ 1971 বি 1972 সি 1973 ডি 1947 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1971 1971 চনত পূব পাকিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা পায় এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ ভাৰতৰ আটাইতকৈ শুষ্ক অঞ্চল কোনটো অপশ্যন এ ৰাজস্থান বি জম্মু কাশ্মীৰ সি গুজৰাট ডি কেৰেলা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান হৈছে ভাৰতৰ আটাইতকৈ শুষ্ক অঞ্চল নেক্সট কুৱেশ্যন নম্বৰ 11 কোন চনত বাবৰি মছজিদ ধ্বংস কৰা হয় অপশ্যন এ 1991 বি 1992 সি 1993 ডি 1994 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1991 1991 চনত বাবৰি মছজিদ ধ্বংস হৈছিল পৰৱৰ্তী প্ৰশ্ন কৰ্কটক্ৰান্তি ৰেখা উত্তৰ পূব ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপশ্যন এ 2 বি 4 সি 6 ডি 8 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
2 কৰ্কটক্ৰান্তি ৰেখা উত্তৰ পূব ভাৰতৰ দুখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। কুৱেশ্যন নম্বৰ 13 ভাৰতৰ মানৱ সময় কোন ৰাজ্যৰ ঘড়ীৰ টাৱাৰৰ পৰা গণনা কৰা হয়? অপশ্যন এ উত্তৰ প্ৰদেশ, বি নতুন দিল্লী, চি মহাৰাষ্ট্ৰ, ডি জম্মু কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। ভাৰতৰ মানৱ সময় উত্তৰ প্ৰদেশ ৰাজ্যৰ ঘড়ীৰ টাৱাৰৰ পৰা গণনা কৰা হয়। কুৱেশ্যন নম্বৰ 14 পাচনত কোনটো এচিড ব্যৱহাৰ কৰা হয়? অপশ্যন এ এচিটিক এচিড, বি ইউৰিক এচিড, চি হাইড্ৰক্লৰিক এচিড, ডি নাইট্ৰিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এচিটিক এচিড। পাচন ক্ৰিয়াত এচিটিক এচিড ব্যৱহাৰ হয়। কুৱেশ্যন নম্বৰ 15 চি অফ ট্ৰেংকুইলিটি ক'ত দেখা যায়? অপশ্যন এ চন্দ্ৰ, বি বৃহস্পতি, চি শুক্ৰ, ডি মংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰ। চন্দ্ৰত চি অফ ট্ৰেংকুইলিটি দেখা যায়। পৰৱৰ্তী প্ৰশ্ন BTC বিধানসভাত অসমৰ ৰাজ্যপালে কিমান সদস্যক মনোনীত কৰে? অপশ্যন এ 6, বি 7, চি 8, ডি 9। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6। BTC বিধানসভাত অসমৰ ৰাজ্যপালে 6জন সদস্যক মনোনীত কৰে। কুৱেশ্যন নম্বৰ 17 অৰ্নিথলজীত কিহৰ অধ্যয়ন কৰা হয়? অপশ্যন এ চকু, বি ফুল, চি অংগ, ডি গাঁঠি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুল। অৰ্নিথলজীত ফুলৰ বিষয়ে অধ্যয়ন কৰা হয়। কুৱেশ্যন নম্বৰ 18 কাৰাকাছ কোন দেশৰ ৰাজধানী? অপশ্যন এ বাহৰেইন, বি ভিয়েটনাম, চি নাইজেৰিয়া, ডি ভেনুজুৱেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিয়েটনাম। ভিয়েটনামৰ ৰাজধানীয়ে হৈছে কাৰাকাছ। কুৱেশ্যন নম্বৰ 19 নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ পাল বংশ, বি বৰ্মন বংশ, চি শালস্তম্ভ বংশ, ডি ভৌম বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? অপশ্যন এ 1947, বি 1979, চি 1981, ডি 1991। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1979। 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ কোন গৰাকীক অসমীয়া নুৰজাহান বুলিও জনা যায়? অপশ্যন এ লক্ষ্মীসিংহ, বি ফুলেশ্বৰী, চি জয়মতী, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুলেশ্বৰী। ফুলেশ্বৰীক অসমীয়া নুৰজাহান বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 22 ব্ৰহ্মপুত্ৰ আৰু গংগা দুয়োখন নদীয়ে মিলি সৃষ্টি কৰা ব-দ্বীপটোৰ নাম কি? অপশ্যন এ ইনলেণ্ড ব-দ্বীপ, বি নীল ব-দ্বীপ, চি সুন্দৰবন ব-দ্বীপ, ডি গংগা ব-দ্বীপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুন্দৰবন ব-দ্বীপ। সুন্দৰবন ব-দ্বীপেই হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ মিলি সৃষ্টি কৰা ব-দ্বীপ। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 23 লোকপিয়ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1960, বি 1958, চি 1959, ডি 1955। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1958। 1958 চনত লোকপিয়ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয়? অপশ্যন এ গৰমপানী, বি নামবৰ, চি পাভৈ, ডি আমচাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাভৈ। পাভৈ বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনগৰাকী ব্যক্তিৰ উত্থান 1 মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে? অপশ্যন এ ছালেহ আকবৰ
হাইদৰি, বি গোপীনাথ বৰদলৈ, চি মহাত্মা গান্ধী, ডি সৈয়দ আব্দুল ছাদুল্লাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 26, অসমত গড় নিধন আইন প্ৰণয়ন কেতিয়া হৈছিল? অপশ্যন এ 1954, বি 1971, চি 1981, ডি 1960। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1954। 1954 চনত অসমত গড় নিধন আইন প্ৰণয়ন কৰা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 27লৈ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, ই অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ যোৰহাট, বি মাজুলী, চি ডিব্ৰুগড়, ডি শদিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাজুলী। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, ই অসমৰ মাজুলী জিলাত অৱস্থিত। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 28, অসমৰ কোনখন জিলালৈ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা 2020 আগবঢ়োৱা হৈছিল? অপশ্যন এ গোৱালপাৰা জিলা, বি ডিব্ৰুগড় জিলা, চি কামৰূপ জিলা, ডি ধুবুৰী জিলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলালৈ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা 2020 আগবঢ়োৱা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 29লৈ। অসমত মুগা গৱেষণা কেন্দ্ৰ কিমানটা আছে? অপশ্যন এ 2, বি 4, চি 6, ডি 8। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2। অসমত মুগা গৱেষণা কেন্দ্ৰ 2টা আছে। কুৱেশ্যন নম্বৰ 30, অৰ্থাৎ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। আহোমৰ বৈৰাগী ৰজা বুলি কাক কোৱা হয়? অপশ্যন এ গৌৰীনাথ সিংহ, বি জয়ধ্বজ সিংহ, চি গদাধৰ সিংহ, ডি ভৰত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহক আহোমৰ বৈৰাগী ৰজা বুলিও জনা যায়। ঠিকে আছে, আজি আমি মডেল কুৱেশ্যন পেপাৰ এখন ডিছকাছ কৰিলোঁ। এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।